বাবু ক'ত যাবা ফুফু কাৰ ঘৰত হা মামা ঘৰত ক মামা ঘৰত ভালকে ক এইটোৰে নাছে পুত করছে চক 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 রেলগাড়ি যায় আমার চানচুরঙে মামা ঘৰত যায় হাইছি হয় নেকি কি কি খাবা কোৱা কি খাবি ঠাণ্ডা আৰু মোৰ স্কুলৰ পৰীক্ষা শেষ হোৱাত ভাবিলোঁ এপাক শাহুৱেৰ ঘৰৰ পৰা আহোঁ আৰু বাবুও কৈ আছিলে বহুত দিনৰ পৰা যে মামা ঘৰত যাম গতিকে আজি সুযোগটো পাই ওলাই ল'লোঁ প্ৰথমতে আমি বাছতে যাম বুলি ভাবিছিলোঁ পিছত মোবাইলত চেক কৰিলোঁ যে ট্ৰেইন মানে টাইম টেবুল কেনেকুৱা তাৰপিছতে গম পালোঁ ট্ৰেইন টাইম ধুনীয়াকৈ হৈ আছে গোটেই ট্ৰেইনখন আমি পাম সেয়ে ভাবিলোঁ ট্ৰেইনতে যাওঁ ট্ৰেইনতে উঠি ল'লোঁ আৰু ইয়া বাবুৱে মোবাইল চাই আছে আৰু মানুহজনী টোপনিত লাল কাল এয়া পিছফালে দৌৰি থকা চিনেৰীবোৰ চাই আমি গৈ আছোঁ কামপুৰৰ পৰা গুৱাহাটী অভিমুখে বিজি এক্সপ্ৰেছত কি সুন্দৰ দৃশ্যবোৰ চাই গৈ আছোঁ আমাৰ ভোক লাগিল ট্ৰেইনখন এটা ষ্টেচনত ৰাখিছিলে গতিকে পিটিককৈ গৈ কেইটামান মিঠাই আৰু মানে জুচৰ পেকেট লৈ আহিলোঁ আৰু এতিয়া খাই গৈ আছোঁ বাবুৱে খুব ভাল পাইছে কাৰণ ভোক লাগি আছিলে তাৰ একদম মানে মিঠাই পাই পুৰা দুটা তিনিটা আমাক ভাগ দিবই নোখোজে আৰু ময়ো চান্সত পাই বাবুৰ পৰা এটা জুচৰ পেকেট লৈ মাৰি দিলোঁ বাপে আৰু ট্ৰেইনত যাওঁতে আমি য'ত গৈ আছোঁ তাতে যোৱা ভণ্টি আৰু বাইদেউ কেইজনমান লগ পালোঁ চিনাকি হ'লেও ভাল লাগিল সিহঁতেও আমাক পাই বহুতেই ভাল পালে আমাৰ লগত একেলগে কথা পাতি গৈ আছোঁ আৰু সিহঁতে মোৰ ইউটিউব চেনেলটো চেক কৰিলে আৰু মোক ছাবস্ক্ৰাইবো কৰিলে ভিডিঅ'বোৰো চালে ভাল লাগিল সঁচাকৈ বহুতেই ভাল লাগিছে জাৰ্ণিটো যেন আমাৰ মানে এক আনন্দময় হৈ পৰিছিল এয়া মোৰ ভিডিঅ' চাই গৈ আছে বাইদেউহঁতে হাঁহিছে আমাৰ বাইদেউ কি ধুনীয়া হাঁহি আছে ভিডিঅ'বোৰ চাই আমাৰ ঘৰৰ পৰিৱেশ চাই খুব ভাল পাইছে বুলি কৈছে আৰু এয়া বাবুৱে ভণ্টিজনী কলাত থাকিলে আৰু ভণ্টিজনীয়ে নগাঁৱৰ পৰা গুৱাহাটীত ইণ্টাৰভিউ আছে বুলি গৈ আছে ফাইনেলি আমি গুৱাহাটী আহি পালোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত বাবুৱে বোলে কিবা ঠাণ্ডা খাই আকৌ চকলেট খাই গোটেই তাক খুৱাবলৈ লৈ গৈ আছোঁ বোলা আমাৰ ইয়াতে আগত গৈছে অঁ ইফালে মানুহ আহিছে গুড মায়ে কোনটো গাড়ীত আছে এইটো গাড়ীত হা এইটো গাড়ীত আছে পূৰা চিনি পাই আছে দেই পূৰা কেক আৰু মানে হেৰি পাইছে কি আইচক্ৰীম পাইছে না পূৰা ফূৰ্তি তাৰ আমাৰ কাৰণে ৰখি আছে চা জেগা সলাই পেলাই ৰখি আছে মা কোনটো গাড়ীত আছে আইচক্ৰীম খাই বোলে গোটেই ঠাণ্ডাত অলপহে খাইছে কি খাইছা পানী আনিম লৈছোঁ পাব মোকো দিচোন এবাৰহে খাওঁ অঁ বাবু হাই মই নাযাওঁ আৰু বাই মই নাযাওঁ দেই বাই মই নাযাওঁ আৰু ৰেলগাড়ীৰ ভিতৰত চোৰে কেনেকৈ বস্তুবোৰ লুটি লৈ যায় কেনেকৈ চুৰ কৰে তাৰ ভিজুৱেল ইয়াত দেখুৱাই থকা হৈছে সঁচাকৈ বেলেগ টেকনিকত তেওঁলোকে চুৰ কৰে আচৰিত মানে গতিকে সাৱধান হোৱাটো দৰকাৰ যে আপোনালোকক সাৱধান কৰাৰ উদ্দেশ্যে এইবোৰ ভিডিঅ' ইয়াত প্লে কৰি থৈছে তাৰে মই দুটামান ক্লিপ ল'লোঁ এইজন চোৰ আহিছে চাবলৈ কেনেকৈ লৈ যাব মানে মোবাইল নে কি এটা লৈ যায় এয়া মোবাইলটো চাৰ্জ দি থৈছিলে নেকি চাই লওক কেনেকুৱা টেকনিক লৈ যাব কাৰণ পেচেঞ্জাৰসকল শুই গৈছে না এই চান্সতে তেওঁ লৈ পলালে দেই বোলে বাবু আমাৰ ট্ৰেইনখন যাব আৰু দেই এই কিমানত পৰি আছে কথা নকয় দেই বেছি দিন ডাঙৰ হৈছে সেইকাৰণে কথা কমকৈ কয় ট্ৰেইনত আহিছোঁ যেতিয়া এইবোৰ নেদেখুৱালে হ'বনে
আচলতে আমি গুৱাহাটীৰ পৰা বকলৈকে বাছ গাড়ীত যাম বুলি ভাবিছিলোঁ চ' টাইম টেবুলটো ইমান ধুনীয়াকৈ মিলি আছে গতিকে ভাবিলোঁ আমি ট্ৰেইনতে যাওঁ গোটেই ট্ৰেইনত উঠি ল'লোঁ একেলগে আমি গোটেইকেইটা একে ৰাস্তাত গৈ আছোঁ কাৰণে আমি আকৌ গুৱাহাটীৰ পৰা মেণ্ডি পথাৰ যোৱা ট্ৰেইনত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ আৰু ট্ৰেইন লাইনৰ ওচৰত এইবোৰ মানুহে যে আছে কেনেকৈ যে থাকে মানে ইমান দুৰ্গন্ধ ইমান লেতেৰা কি আচৰিত মানে ভাবিলে আচৰিত লাগে এইবোৰ কেনেকৈ থাকে কেনেকৈ সম্ভৱ তাৰমানে ভাবিলে বহুত দুখ লাগে দেই ইয়াৰ উপায় নাই নে বাৰু এইটো পুতলাটো চাওঁ ভাল লাগিছে কি আছে চাবি আছে নেকি চাবি আছিলে ইমান ধুনীয়া মেলাত পাইছিলে ইমান ধুনীয়া টিকলি মজা লাগিছে এই বাইদেউগৰাকী ট্ৰেইনতে চব্জি দোকান খুলি দিলে মানে ৰাতিপুৱাই চব্জি লৈ এইখন ট্ৰেইনতে আহে আকৌ এইখন ট্ৰেইনতে ঘৰত যায় অলপ যদি চব্জি বিক্ৰী কৰিবলৈ থাকি যায় গতিকে ট্ৰেইনতে আবেলি টাইমত বিক্ৰী কৰে আৰু বিক্ৰীও হয় মানে যিবিলাক চাকৰিয়াল আছে না তেওঁলোকে ঘৰলৈ উভতাৰ পথত এই চব্জিবোৰ কিনি লৈ যায় আৰু আমি আহি দীপৰ বিল পালোঁ দীপৰ বিলৰ চাৰিওকাষে কেৱল ঘৰ কল কাৰখানাই হ'ল দীপৰ বিল মানে প্ৰায় নোহোৱাই হ'বলৈ ধৰিছে আৰু আমাৰ বাবুৱে টোপনি গ'ল ঠক ৰেলৰ শব্দ শুনি পুৰা টোপনি তাৰ আমাৰ বাইদেউসকলে ষ্টেচন পাই গ'ল এতিয়া বেগ চেগ লৈ ৰেডি মিৰ্জা ভণ্টি কোনে থ'ব যাব হয় নেকি নহয় না আপোনাৰ অহা যোৱা কাম ধেৰ বাই বাই দে বাই টোপনি গ'ল বাই দে বাই আহি আমাৰো নামিবলৈ হ'ল আমাৰো ষ্টেচন আহি পালোঁ গতিকে আমি নামিবলৈ ৰেডি হ'লোঁ ধাক্কা মাৰিব বক আহি পালোঁ সেইফালেদি উঠি যাওঁ সেইফালেদি নামি যাওঁ আমি আহি পালোঁ দেখা বকো ষ্টেচন আমি ইয়াতে আহিছোঁ দেখা কিমান ধুনীয়া লাগিছে ছাৰ ৰাতি ষ্টেচনটো দেখা ক'ত আহিছে দেখা আন্ধাৰ মুন্ধাৰ দেখা বকো বাবুৱে বা নামি আছে দেই পাৰিছা বাবু হা পাৰিছা ভাল পাইছে ইয়াত ব'লা বাই বাই ট্ৰেইন ক বাই বাই ট্ৰেইন ক বাই বাই ট্ৰেইন বুলি কৈছে বাই বাই ট্ৰেইন এইফালে কি ধুনীয়াকৈ জোনটো পোহৰ দি আছে আৰু আমাৰ বাবু এইফালে চকলেট খাই আছে বকো ষ্টেচনত না বাবু হয়নে নহয় আমি চানা চুলি মাইকে বাপকে পুৰা ট্ৰেইন ষ্টেচনৰ পাৰে গৈ আছোঁ ক'ত গৈ আছোঁ মামা ঘৰত বকো টাউনৰ মাজেৰে এয়া টমটম গাড়ীত আমি বাবুৰ মামা ঘৰত গৈ আছোঁ ৰাতিৰ সৌন্দৰ্য চাই আৰু এয়া যমুনেশ্বৰ দেৱালয় এই ৰাতিৰ দৃশ্য খুব ধুনীয়া লাগিছে খুব ভাল লাগিছে লাইটবিলাক ৰাতিপুৱা শাহুৱেৰ ঘৰৰ মানে পাকঘৰত দালি বইল মানুহজনী ৰান্ধনী বহুত ধুনীয়া দেখা পাইছে সেই তোমাক লাল টিক বিউটি কুইন যেন লাগিছে আৰু মোৰ বুঢ়ীগাত চাওক না মানে চব আছে ধনী ঘৰত বোলে চব থাকে বুলি কয় নহয় এইয়া কুকুৰ মেকুৰী বান্দৰো আছে শিয়ালো আছে এইয়া এইটো আহিছে মাকৰ ঘৰত আহি আমাৰ মানুহজনীৰ কেনে মহাৰাণী ষ্টাইলত খানা খাই আছে দেখিছেনে দুটা পহৰি লৈ হা বুঢ়ীগাত নেকি এইকেইটা পহৰি তাৰমানে নেকি এইটো মহাৰাণীৰ দৰে খাই আছে নেকি ষ্টাইলত আৰু বাবুৱে এটা দাদালত খেলি আছে কি ভাল পাইছে দাদা বাবু এইটো বল ধৰ মাৰ গুড ভাল লাগিছে দেখা দাদালত খেলি মানুহ চানা ৰঙা হৈ গ'ল এই তাতে এইফালে চোতালৰ ৰ'দত খেলি আছিলে লৈ আহিছোঁ মাৰ
কালাৰ কি বগা মানুহ ৰঙা হৈছে হ'ব তই গাল দুখন ৰঙা হৈ গ'ল বা নোৱাৰিলে না আবেলি ভোগদাবাৰী গাঁওখনত অকণমান ফুৰিবলৈ আহিলোঁ আমাৰ বেটাই চিধাই দোকানত যাব বোলে বাবা দোকানত যাবা বাবু কি খাবা দোকানত হা এই মিঠাই নাই নহয় ইয়াতে ঐ তোৰ দোকানত কি পায় মাল পায় আৰু দাৰু পায় আৰু কি পায় হা দেচোন দে দুখাই দে মাল এই বাবু কি লাগে মিঠাই মিঠাই কোনটো খাবা হা নিজে খাম নিজে খাবি আহা এই সতপতি আঙুলি নহয় কৈ নাই কোনটো নাই এইটো চকু হেচোন এইটো বোলে কি চকু মিঠাই কয় মালিকিনী তোৰ হা